হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষালৈ আৰু বেছি দিন নাই মাত্ৰ 8 দিন বা 9 দিন সময় আছে গতিকে তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষাত আহিবলগীয়া কেইটামান প্ৰিভিয়াছ ইয়েৰ এক্সামত অহা কুৱেশ্যন আনচাৰ তোমালোকৰ মাজলৈ লৈ আহিছোঁ লগতে কেইটামান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ নতুনকৈ এড কৰিছোঁ যিকেইটা তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব গতিকে ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো স্কিপ নকৰিবা আজিৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে পলিটিকেল সায়েন্সৰ প্ৰায় 90টা প্ৰশ্ন শৰ্টছ আৰু লং কুৱেশ্যন আনচাৰ লৈ আহিছোঁ গতিকে এই ভিডিঅ'টোৰ পৰা তোমালোকৰ পৰীক্ষাত বহুত কেইটা প্ৰশ্ন কমন পৰিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা প্ৰথম প্ৰশ্নটো হ'ল সোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট কোনে কৰিছিল উত্তৰটো হ'ব মিখাইল গৰ্বাচেভ এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰ এক্সামত বহুবাৰ আহিছে বাৰ্লিন দেৱাল কেতিয়া ভংগ হৈছিল বাৰ্লিন দেৱাল 1989 চনত ভংগ হৈছিল আৰু গঠন কেতিয়া হৈছিলে সেইটো চাই যাবা কোনখন ৰাষ্ট্ৰক দ্বিতীয় পতন বোলে উত্তৰটো হ'ব সোভিয়েট ইউনিয়ন বা সোভিয়েট ৰাছিয়া এই ৰাষ্ট্ৰখনক দ্বিতীয় ৰাষ্ট্ৰৰ পতন বুলি কোৱা হয় চীনে মুক্ত দ্বাৰ নীতি গ্ৰহণ কৰিছিল নে উত্তৰটো হয় কৰিছিল 5 নম্বৰটো হ'ব মুক্ত দ্বাৰ নীতি কাক বোলে উত্তৰটো হ'ব বাণিজ্যৰ উদ্দেশ্য অন্য ৰাষ্ট্ৰৰ সৈতে বদ্ধমূল নীতিৰ ওপৰত আধাৰিত এক নীতি যাক মুক্ত দ্বাৰ নীতি বোলে 6 নম্বৰটো হ'ব ভাৰত আছিয়ানৰ সদস্য হয়নে উত্তৰটো হ'ব নহয় ভাৰত আছিয়ানৰ অংশীদাৰহে 7 নম্বৰ প্ৰশ্নটো হ'ল ইউৰোপীয় সংঘৰ মুদ্ৰা নাম কি উত্তৰটো হ'ব ইউৰো মোষ্ট ইম্পৰ্টেণ্ট চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিলে উত্তৰটো হ'ব মাও চে ডং বা মাও চে টং বুলি তোমালোকে লিখিব পাৰিবা যিহেতু দুখন কিতাপৰ আনচাৰটো বেলেগ বেলেগ কৈ আছে 9 নম্বৰটো চাবা এছিয়ানৰ সম্পূৰ্ণ নাম কি উত্তৰটো হ'ব এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ WTO উত্তৰটো হ'ব ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন তোমালোকৰ পৰীক্ষাত এছিয়ান WTO এনেকুৱা টাইপৰ ফুল নাম অৰ্থাৎ সম্পূৰ্ণ নাম লিখা পৰীক্ষা দুটা আহিব গতিকে চাই যাবা আছিয়ানটো ইম্পৰ্টেণ্ট হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি উত্তৰটো হ'ব ডলাৰ সাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে উত্তৰটো হ'ব 1985 চনত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিলে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন উত্তৰটো হ'ব এণ্টনিঅ' গুটাৰেছ 1992 চনত বসুন্ধৰা সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে উত্তৰটো হ'ব ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিলে বসুন্ধৰা সন্মিলনৰ ওপৰত পৰীক্ষাৰ প্ৰশ্ন আহে আৰু চনটো চাই যাবা বাংলাদেশে স্বাধীনতা কেতিয়া লাভ কৰিছিল 1971 চনৰ 26 মাৰ্চত বাংলাদেশে স্বাধীনতা লাভ কৰিছিল সোভিয়েট ইউনিয়নৰ কিমানখন ৰাষ্ট্ৰ গঠন হৈছিলে উত্তৰটো হ'ব 15খন ৰাষ্ট্ৰ গঠন হৈছিলে কিমান চনত কিউবান ক্ষেপণাস্ত্ৰ সংকট হৈছিল উত্তৰটো হ'ব 1962 চনত সৰ্বাত্মক বিপ্লৱ নেতা কোন আছিল উত্তৰটো হ'ব জয়প্ৰকাশ নাৰায়ণ মোষ্ট ইম্পৰ্টেণ্ট চেটৰ সম্পূৰ্ণ নাম কি উত্তৰটো হ'ব সাউথ ইষ্ট এছিয়া ট্ৰিটি অৰ্গেনাইজেশ্যন এইটো ইম্পৰ্টেণ্ট হয় মণ্ডল আয়োগৰ দুটা পৰামৰ্শ এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিম উত্তৰটো হ'ব নিজৰ অঞ্চলৰ জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ বাবে 2 নম্বৰটো হ'ব নিজৰ অঞ্চলটোক বিকশিত আৰু অধিক সুযোগ সুবিধা প্ৰদানৰ বাবে 21 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ লিখা উত্তৰটো হ'ব 1 নম্বৰ এক দেশ এক সংস্কৃতি আৰু এক জাতীয় 2 নম্বৰ হ'ব অখণ্ড ভাৰত গঢ়ি তোলাৰ বাবে ভাৰত আৰু পাকিস্তান এক হোৱাটো নিবিচাৰে এইটো উত্তৰ লিখি দিবা 22 নম্বৰ প্ৰশ্নটো হ'ল 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা এইটো মোষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত বনাই দিব আৰু এইটো প্ৰশ্ন 5 নম্বৰৰ বাবে আহে যদিহে তোমালোকে 1975 চনৰ এই চনটো দেখা আৰু জৰুৰীকালীন অৱস্থাৰ ওপৰত যদি প্ৰশ্নটো দেখি যোৱা তেনেহ'লে তোমালোকে লং কুৱেশ্যনটো মুখস্থ কৰি যাবা মই ইয়াত দুটা পইণ্ট দিছোঁ তোমালোকে 5টা পইণ্ট মুখস্থ কৰি যাবা এইটো প্ৰশ্ন 5 নম্বৰৰ বাবেও আহে গতিকে উত্তৰটো চাই লোৱা 1 নম্বৰ হ'ল সংবাদ মাধ্যমত স্বাধীনতা বাতিল কৰা হৈছিল 2 নম্বৰটো হ'ল
সকলোবোৰ কংগ্ৰেছ বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। স্পেলিং ভুল হৈ আছে, তোমালোকে শুদ্ধ কৰি ল'বা। ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা। এইটো প্ৰশ্ন 2013 চনত HS ফাইনেল পৰীক্ষাত আহিছে। মষ্ট ইম্পৰ্টেণ্ট 1 নম্বৰটো হ'ব কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা, 2 নম্বৰটো হ'ব অৰ্থনৈতিক অসমতা। মষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন। 24 নম্বৰটো চোৱা, ভাৰতত সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটো হ'ব অস্থায়ী চৰকাৰ আৰু 2 নম্বৰটো হ'ল সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ আধিপত্য। 6 নম্বৰটো চাবা। তাৰপিছত 25 নম্বৰটো চাবা, স্বাধীনতাৰ লাভৰ ঠিক পিছতেই ভাৰতবৰ্ষই লাভ কৰা দুটা প্ৰত্যাহ্বান লিখা। এইটো প্ৰশ্ন 2023 বৰ্ষত আহিছে। উত্তৰটো হ'ব 1 নম্বৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান আৰু 2 নম্বৰ হ'ব বিকাশৰ প্ৰত্যাহ্বান। মষ্ট ইম্পৰ্টেণ্ট 1977 চনৰ লোকসভাৰ নিৰ্বাচনৰ দুটা ফলাফল লিখা। 1 নম্বৰ উত্তৰটো হ'ল কংগ্ৰেছ দলৰ পৰাজয় আৰু 2 নম্বৰ হ'ল প্ৰথমখন অকংগ্ৰেছ চৰকাৰৰ গঠন। মষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন, চাই যাবা। ভাৰতে অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল? উত্তৰটো হ'ব 1991 চনত। মষ্ট ইম্পৰ্টেণ্ট বিশ্বায়ন কাক বোলে? উত্তৰটো হ'ব বিশ্বায়ন মানে হ'ল এনে এক প্ৰৱাহ যিটো অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বলিব পাৰে, তাকে বিশ্বায়ন বোলে। গতিকে বিশ্বায়ন কাক বোলে তোমালোকে কনচেপ্টটো শিকি যাবা। বিশ্বায়নৰ মাত্ৰাসমূহ কি কি? উত্তৰটো হ'ব ৰাজনৈতিক, সাংস্কৃতিক বা অৰ্থনৈতিক। এইকেইটা হৈছে বিশ্বায়নৰ মাত্ৰা। বিশ্বায়ন বা গোলকীকৰণৰ দুটা কাৰণ লিখা। উত্তৰটো চাই যাবা, মষ্ট ইম্পৰ্টেণ্ট হয়। বিশ্বায়নৰ প্ৰক্ৰিয়াৰ জড়িত থকা দুটা সংগঠনৰ নাম লিখা। 1 নম্বৰ হ'ব আন্তৰ্জাতিক মুদ্ৰানিধি আৰু 2 নম্বৰ হ'ব বিশ্ব বেংক। অৰ্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা। উত্তৰটো হ'ব বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থা। ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম কি? ইউৰো। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিলে? উত্তৰটো হ'ব মাও ছে-দং। উত্তৰটো ক'লোৱে। চীনে ভাৰত আক্ৰমণ কেতিয়া কৰিছিল? উত্তৰটো হ'ব 1962 চনত। মষ্ট ইম্পৰ্টেণ্ট ৰাষ্ট্ৰসংঘৰ অংগ কেইটা? 6টা। আৰু সেই 6টা অংগ তোমালোকে চাই যাবা, বহলাই লিখা, পৰীক্ষাত আহে। মিখাইল গৰ্বাচোভে আৰম্ভ কৰা দুটা সংস্কাৰ কি কি? উত্তৰটো হ'ব পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট। বিশ্ব বেংকৰ দুটা কাৰ্যাৱলী লিখা। 1 নম্বৰ হ'ব মানৱ উন্নত যেনে পানী, স্বাস্থ্য আদি। 2 নম্বৰটো হ'ব ৰাষ্ট্ৰ নিৰ্মাণ আৰু নগৰৰ শ্ৰেণীকৰণ। এইটো 39 দিয়া হৈছিল, 39 নহয়, এইটো 2 নম্বৰ পইণ্ট হ'ব, বুজিলা? তাৰপিছত প্ৰশ্নটো চোৱা, সমগ্ৰ বিশ্বত মানৱ অধিকাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। 1 নম্বৰ হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু 2 নম্বৰ হ'ব হিউমেন ৰাইটছ ৱাচ। মষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে। নিৰাপত্তাৰ সম্পৰ্কে দুটা ধাৰণা লিখা। উত্তৰটো হ'ব পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা। মানৱ জাতিয়ে সন্মুখীন হোৱা ভাবুকি দুটা লিখা। উত্তৰটো হ'ব সন্ত্ৰাসবাদ, 2 নম্বৰটো হ'ব মহামাৰী বা অচিনাকি ৰোগ। মষ্ট ইম্পৰ্টেণ্ট উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ লিখা। উত্তৰটো হ'ব সমুদ্ৰ সাৰুৱা আৰু তেল। ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম লিখা। তোমালোকে ৰাষ্ট্ৰসংঘৰ অংগৰ নাম চাই যাবা। উত্তৰটো হ'ব সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদ। মষ্ট ইম্পৰ্টেণ্ট ৰাষ্ট্ৰসংঘৰ নিৰাপত্তাৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা। যেনে ফ্ৰান্স, ৰাছিয়া, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, এইকেইখন হৈছে স্থায়ী সদস্য ৰাষ্ট্ৰ। মষ্ট ইম্পৰ্টেণ্ট দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম লিখা। উত্তৰটো হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি। ভাৰত বিভাজনৰ দুটা পৰিণাম লিখা। উত্তৰটো হ'ব দুখন দেশৰ সৃষ্টি আৰু বিকাশৰ প্ৰত্যাহ্বান। মষ্ট ইম্পৰ্টেণ্ট জলৰ প্ৰদূষণৰ দুটা কাৰণ লিখা। উত্তৰটো হ'ব খেতি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ পানীত মৰাশ পেলালে। পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল? ইয়াৰ অধ্যক্ষ কোন আছিলে? উত্তৰটো হ'ব 1950 চনত পৰিকল্পনা আয়োগ গঠন হৈছিলে আৰু ইয়াৰ অধ্যক্ষ আছিলে প্ৰধানমন্ত্ৰী। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতৰ দুটা আঞ্চলিক দলৰ নাম লিখা। AGP মানে হৈছে অসম গণ পৰিষদ আৰু DMK মানে হৈছে দ্ৰাবিড় মুন্নেত্ৰা কাগাজাম। তাৰপিছত তোমালোকে খালী ঠাইটো চাবা, ইয়াত ধুনীয়াকৈ চনকেইটা উল্লেখ কৰা আছে। শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা দুটা সম্প্ৰদায়ৰ নাম লিখা। উত্তৰটো হ'ব সিংহলী সম্প্ৰদায় আৰু তামিল সম্প্ৰদায়। মষ্ট ইম্পৰ্টেণ্ট দক্ষিণ এছিয়াৰ তিনিখন দেশৰ নাম লিখা। উত্তৰটো হ'ব ভাৰত, পাকিস্তান আৰু আফগানিস্তান। ভাৰতৰ বৈদেশিক দুটা মূল নীতি লিখা। 1 নম্বৰটো হ'ব
আন দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ৰক্ষা কৰা 2 নম্বৰটো হ'ব আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা মষ্ট ইম্পৰ্টেণ্ট আছিয়ান কেতিয়া গঠিত হৈছিলে বা গঠন হৈছিলে আৰম্ভণিতে ইয়াৰ সদস্য কিমান আছিলে আছিয়ান 1967 চনত গঠন হৈছিলে আৰু আৰম্ভণিতে ইয়াৰ সদস্য আছিলে 5 জন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ এক্সামত আহিছে ছোভিয়েট ইউনিয়নৰ দুটা কাৰণ লিখা ইয়াত উত্তৰটো চাই ল'বা মষ্ট ইম্পৰ্টেণ্ট লগতে ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফল বা পৰিণতিসমূহ চাই যাবা মষ্ট ইম্পৰ্টেণ্ট কুৰিডফিয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল উত্তৰটো হ'ব ইন্দিৰা গান্ধীয়ে জনকল্যাণৰ বাবে আৰম্ভ কৰিছিল কল্যাণৰ বানানটো ইয়াত ভুল হৈ আছে তোমালোকে শুদ্ধ কৰি ল'বা ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ দুটা কাৰণ লিখা 1 নম্বৰ হ'ব ভাৰত বিৰোধী উপগন্থীসকলক পাকিস্তানক আশ্ৰয় দিয়া 2 নম্বৰটো হ'ব সিন্ধু নদীৰ ভাগ বতৰাক লৈ সৃষ্টি হোৱা সংঘাত মষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন তাৰপিছত 59টো চাবা ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন হৈছিলে ইয়াৰ মুখ্য আয়ুক্ত কোন আছিলে উত্তৰটো হ'ব 1950 চনত ভাৰতৰ নিৰ্বাচনী আয়োগ গঠন হৈছিলে আৰু ইয়াৰ মুখ্য আয়ুক্ত আছিলে সুকুমাৰ সেন বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে দুটা যুক্তি লিখা সপক্ষে আৰু বিপক্ষে এইটো প্ৰশ্ন এইবাৰ পৰীক্ষাত আহিব পাৰে মষ্ট ইম্পৰ্টেণ্ট এইটো 3 বা 4 নম্বৰৰ বাবে আহিব উত্তৰটো ধুনীয়াকৈ চাই ল'বা মিখাইল গৰ্বাচভে আৰম্ভ কৰা সংস্কাৰ দুটা কি পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট পেৰেষ্ট্ৰইকা মানে হৈছে পুনৰ নিৰ্মাণ আৰু গ্লাছনষ্ট মানে হৈছে অধিক স্বচ্ছতা ৰাস্তা নিৰ্মাণ তাৰপিছত তোমালোকে চাবা বিশ্ব বেংকৰ দুটা কাৰ্যাৱলী উত্তৰটো ধুনীয়াকৈ দিয়া আছে চাই ল'বা তাৰপিছত তোমালোকে চাবা এইকেইটা মই দিলোঁ ইতিমধ্যে তাৰপিছত ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম চাবা উত্তৰটো হ'ব সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদ এইকেইটা চাই যাবা তাৰপিছত জল প্ৰদূষণৰ দুটা কাৰণ চাবা পৰিকল্পনা আয়োগৰ ওপৰত চাবা তাৰপিছত তোমালোকে 76টো চাবা শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা দুটা সম্প্ৰদায়ৰ নাম লিখা উত্তৰটো হ'ব তামিল সম্প্ৰদায় আৰু সিংহলী সম্প্ৰদায় এইটো প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে চাব লাগিব ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ দুটা কাৰণ লিখা মষ্ট ইম্পৰ্টেণ্ট তাৰপিছত লং কুৱেশ্যন 4 নম্বৰ বাবে বা 5 নম্বৰ বাবে 82 নম্বৰটো চাবা ভাৰতৰ বিৰোধী দলৰ ভূমিকা আলোচনা কৰা মষ্ট ইম্পৰ্টেণ্ট উত্তৰটো ধুনীয়াকৈ দিয়া আছে এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰ এক্সামত আহিছে গতিকে এইটো প্ৰশ্ন তোমালোকে শিকি ল'বা কনচেপ্টটো বুজি ল'বা আৰু পৰীক্ষাত বনাই লিখিবা 83 নম্বৰটো চাবা বিশ্ব বেংকৰ 4টা কাৰ্যালয় লিখা এইটো প্ৰশ্ন 4 নম্বৰ বা 5 নম্বৰ বাবে আহিব বিশ্ব বেংকৰ কাৰ্যালয়কেইটা পঢ়ি যাবা 83 নম্বৰটো চাব লাগিব কাশ্মীৰ সমস্যাৰ সম্পৰ্কে লিখা কাশ্মীৰৰ সমস্যা সম্পৰ্কে পৰীক্ষাত আহে ইয়াত ধুনীয়াকৈ দিয়া আছে আৰম্ভণি আৰু প্ৰধান সমস্যা কেইটা দিয়া আছে গতিকে এইটো প্ৰশ্ন তোমালোকে চাই যাবা কাশ্মীৰৰ সমস্যা তাৰপিছত চাব লাগিব 84 নম্বৰ চিপকো আন্দোলনৰ বিষয়ে লিখা চিপকো আন্দোলনৰ বিষয়ে পৰীক্ষাত আহে গতিকে এইটো প্ৰশ্ন তোমালোকে চাই যাবা ইয়াত ধুনীয়াকৈ আৰম্ভণি আৰু সামৰণি ধুনীয়াকৈ দিয়া আছে তোমালোকে আৰম্ভণি আৰু সামৰণিটো লিখি দিবা বিশ্বায়ন কাক বোলে বহলাই লিখা ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ লিখা বিশ্বায়ন কাক বোলে ধুনীয়াকৈ এইখিনি দিয়া আছে ইয়াৰ ইতিবাচক দিশসমূহ দিয়া আছে আৰু লগতে নেতিবাচক দিশসমূহো দিয়া আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চাই যাবা পৰীক্ষাত বিশ্বায়নৰ ওপৰত প্ৰশ্ন আহিবই সেয়েহে চাই যাবা তাৰপিছত এইটো চাবা বুলি ইতিমধ্যে ক'লোৱে বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে তাৰপিছত তোমালোকে চাব লাগিব এইখিনি বিপক্ষে তাৰপিছত তোমালোকে চাব লাগিব বিশ্বায়নৰ অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক আদিৰ ওপৰত লিখা মষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন পৰীক্ষাত আহে কেতিয়াবা অৰ্থনৈতিকৰ ওপৰত দিয়ে কেতিয়াবা ৰাজনৈতিকৰ ওপৰত দিয়ে আৰু কেতিয়াবা সাংস্কৃতিকৰ ওপৰত দিয়ে গতিকে চাই যাবা মষ্ট ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে চাবা ভাৰতৰ পৰিকল্পিত বিকাশ কি পৰিকল্পনা আয়োগৰ ভূমিকা সম্পৰ্কে লিখা এইটো প্ৰশ্ন 2025 বৰ্ষত আহিবলগীয়া হয় মষ্ট ইম্পৰ্টেণ্ট ভাৰতৰ পৰিকল্পিত বিকাশ মানে কি উত্তৰটো দিয়া আছে য'ত কি ধৰণে কেনেদৰে বিকাশ সাধন হ'ব তাৰ ওপৰত কৰা এক পৰিকল্পনা বা চিন্তাৰ চৰ্চা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পনা বিকাশ বা পৰিকল্পিত বিকাশ বোলে পৰিকল্পনা আয়োগৰ ভূমিকাসমূহ তলত আলোচনা কৰা হয় 3টা পইণ্ট দিয়া আছে তোমালোকে মুখস্থ কৰি ল'বা মষ্ট ইম্পৰ্টেণ্ট
ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক লিখা। তোমালোকৰ পৰীক্ষাত ভাৰত আৰু পাকিস্তানৰ বা ভাৰত আৰু চীনৰ বা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্ক আহিব, গতিকে এনেকুৱা এটা সম্পৰ্ক তুমি চাই যাবা, মষ্ট ইম্পৰ্টেণ্ট হয়। ভাৰতৰ পাৰমাণৱিক নীতিৰ ওপৰত লিখা। এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰ এক্সামত আহিছে, গতিকে মষ্ট ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন চাই যাবা। 5 নম্বৰ বা 4 নম্বৰৰ বাবে আহিব। এইকেইটা ধুনীয়াকৈ পইণ্ট দিয়া আছে, 4-5টামান পইণ্ট দিছোঁ, উত্তৰটো মুখস্থ কৰিবা। তাৰপিছত তোমালোকে গোলকীয় উত্তাপৰ ওপৰত চাই যাব লাগিব, ধুনীয়াকৈ চাই ল'বা। প্ৰশ্নটো লিখিব থাকি গ'ল নেকি, গোলকীয় নিৰাপত্তাৰ বিষয়ে চমুকৈ লিখা। এইটো হৈছে ইয়াৰ উত্তৰ, গতিকে প্ৰশ্নটো লিখিব থাকি গ'ল। প্ৰশ্নটো হ'ল গোলকীয় নিৰাপত্তাৰ বিষয়ে চমুকৈ লিখা, গতিকে এইটো উত্তৰ এইখিনি। তাৰপিছত 89 নম্বৰটো চাবা। ভাৰতবৰ্ষক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ প্ৰদান কৰিব লাগে বুলি ভাবানে? মষ্ট ইম্পৰ্টেণ্ট। এইটো প্ৰশ্ন পৰীক্ষাত বনাই দিয়ে আৰু এইটো প্ৰশ্ন একেটাকে দি থাকে, গতিকে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। তোমালোকে ভালদৰে প্ৰশ্নটো পঢ়ি বুজি ল'বা আৰু উত্তৰটো কিন্তু একেটাই হ'ব। এইটো প্ৰশ্ন পৰীক্ষাত চাই যাবা। জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতৰ্কসমূহ আলোচনা কৰা। এইটো প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট। এইটো প্ৰশ্ন পৰীক্ষাত বাৰে আহি থাকে, তোমালোকে পৰীক্ষাৰ প্ৰশ্ন কাকতত পাবাই, জৰুৰীকালীনৰ ওপৰত এটা হ'লেও প্ৰশ্ন আহিবই, গতিকে এইটো প্ৰশ্ন তোমালোকে চাই যাবা। জৰুৰীকালীন অৱস্থাৰ পৰিণতিসমূহ লিখা বা ইয়াৰ বিষয়ে লিখা। মুঠতে তোমালোকে জৰুৰীকালীন অৱস্থাৰ ওপৰত ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকতত পাবাই, গতিকে জৰুৰীকালীন অৱস্থাটো তোমালোকে ভালদৰে পঢ়ি যাবা। এইটো প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট হয়। লগতে এইটো প্ৰশ্ন চাই যাবা। ভাৰতবৰ্ষক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ প্ৰদান কৰিব লাগে বুলি ভাবানে? এইটো প্ৰশ্ন পৰীক্ষাত আহে আৰু এই প্ৰশ্নটো পৰীক্ষাত বনাই দিয়ে, গতিকে কনচেপ্টটো বুজি ল'বা। গতিকে আজি দিবলৈকে এইকেইটাই আছিলে ইম্পৰ্টেণ্ট শ্বৰ্টছ আৰু লং কুৱেশ্যন আনচাৰ। আগতে মই পলিটিকেলৰ ভিডিঅ' বহুতকেইটা দিছোঁ, সেই ভিডিঅ'কেইটা যদি তুমি চোৱা নাই চাই ল'বা। আৰু আজিৰ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰায় 40টামান প্ৰশ্ন কমন পৰাৰ সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চালা বুলি মই ভাবিছোঁ। আৰু যদিহে চোৱা নাই, স্কিপ কৰিছা ভিডিঅ'টো, তেনেহ'লে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আকৌ এবাৰ চোৱাত, তেতিয়া তোমালোকৰ ৰিভিজন হৈ যাব। আৰু এই ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া, যাতে সিহঁতেও উপকৃত হ'ব পাৰে আৰু ৰিভিজন কৰি ল'ব পাৰে। নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট এটা কৰি দিবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, লাইক এটা কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰি দিবা নেক্সট কিহৰ ভিডিঅ' লাগে। গতিকে আজিলৈ ইমানেই, ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।